গুড মৰ্ণিং, নমস্কাৰ সকলোকে বন্ধু বান্ধৱীসকল। তো যোৱাকালিৰ কথা মানে আপোনালোক সকলোৱে গমে পায় যে এতিয়া আমাৰ অসমৰ এটা সম্পদ, বিশাল সম্পদ ছিংগাৰ জুবিন দা নাই আমাৰ লগত। তো এতিয়া জুবিন দাক আমি আৰু ঘূৰাই নাপাওঁ, কেতিয়াও নাপাওঁ। তো জুবিন দাৰ লগত কি হ'ল সেই ভগৱানে জানে। আমিতো জাষ্ট শুনিছোঁ, কিন্তু ৰিয়েলিটিটো দেখা নাই। তো গাইছ, আপোনালোক সকলোৱে জানে জুবিন দা এনেকুৱা এজন মানুহ আছিলে যিজন মানুহ সেনেকৈ দুখীয়াৰ কথাও গম পায়, ধনীৰ কথাও গম পায়, পলিটিক্সৰ কথাও গম পায়, সকলোখিনিয়ে জানে। তেওঁ মানুহক বহুত ধেমালি কাকো দুখীয়া বুলি নাভাবিছিলে। তাৰ বয়স হ'লেও সৰু সৰু তাতকৈ ইমান নেকি মানে য়ং 25, 20, 18 এনেকুৱা বয়সৰ ল'ৰাবিলাকক নিজৰ সমনীয়া হিচাপে ব্যৱহাৰ কৰিছিলে, মানে ইউজ কৰিছিল। ধুনীয়া তাৰমানে একে ফ্ৰেণ্ডলি ইউজ কৰিছিলে। তো এনেকুৱা তাৰমানে চিষ্টেমত ভাবিব গ'লে জুবিন দাৰ লগত তাৰমানে মিলা এতিয়া অসমত মানুহ নাই। আছে বহুতখিনি ছিংগাৰ, কিন্তু এনেকুৱা ছিংগাৰ নাই আৰু নহ'ব। গানটো সুৰটো যিয়ে হওক নহওক, কিন্তু মানুহটোৰ মৰমো ঠিক তেনেকুৱা হ'ব লাগিব। ঠিক তেনেকুৱা ধৰণৰ মৰমৰ মানুহ আৰু জীৱনত অসমত নোলাব কিজানি। চ' গাইছ, এটা মই ৰাতিপুৱা ভিডিঅ' দেখিছিলোঁ। একজন বেংগলী নহয়, বিহাৰীও হ'ব পাৰে, পাঞ্জাৱীও হ'ব পাৰে, কি হ'ব পাৰে নাজানো, অন্য জাতিৰ মানুহে মানে গুৱাহাটী চহৰত মানে দোকান খুলিছে হা। দোকান খোলোতে এজন অসমীয়া ল'ৰাই যাই কিনে সুধিলে যে আপুনি জুবিন দাক চিনি পায় নে নাপায়। সি ক'লে, ইংলিছত শব্দ কিছুমান ব্যৱহাৰ কৰিছে, মানে কি কৈছে মইতো বুজি পোৱা নাই তাৰ ইংলিছ। তাৰপিছত সি ল'ৰাজনে ইমান ধুনীয়া কৈছে, আপুনি জুবিন দাক যদি চিনি পায়, ল'ৰাটোৰ মনটোৱে কৈছে মানে যে আপুনি যদি জুবিন দাক চিনি পায়, জুবিন দাৰ ভক্তিৰ কাৰণে, জুবিন দাৰ আত্মাটোৱে যাতে শান্তি পায়, তাৰ কাৰণে অলপ সময় কি বা আজি একদিনটোৰ কাৰণে কি দোকান বন্ধ কৰি কিনে ঘৰতে শুই থাকক বা নিউজ চাই থাকক, সেইখিনি আপুনি কি নাজানে নেকি? মনেদি কৈছে, কিন্তু এটাই শব্দ কৈছে, আপুনি জুবিন দাক চিনি পায় নে নাই। কিন্তু সেই ল'ৰাটোৰ এনেকুৱা খং, এইটো বঙালীয়ে হ'ব। কিন্তু মই এটাই কথা কওঁ বঙালীগিলাখনক, যে এই অসম হয় এখন, আৰু বঙালীগিলাখন একচুৱেলি বহুত ভাল পাইছে, যিহেতু বৰ্তমান আমাৰ লগত অসমৰ মেইন সম্পদবিলাক বৰ্তমান গুচি গৈ আছে আৰু বঙালীৰ সৃষ্টি বাঢ়ি গৈ আছে। গতিকে গাইজ, মইতো ভাবোঁ যিগিলা নেকি আমাৰ দৰে বৰ্তমান য়ং ল'ৰা আছে, সকলোৰে মনত এটা উত্থাপন হয় যে ইয়াৰ পৰা বঙালী পঠাই দিয়ক, আমি ধুনীয়াকৈ চলিম। এইটোৱে ভাবোঁ। কিন্তু আমাৰ CM বা কি কৰে হয় নে নহয়। গতিকে CM